নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে এতিয়া যিসকলে আমাৰ চেনেলটো নতুন কৰিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই যিহেতু 3 বছৰমান এই চেনেলটোত মই একো মানে 3 বছৰ হৈ গ'ল খালি মই ইমান ইম্পৰ্টেণ্ট দিয়া নাছিলোঁ কাৰণ নিজৰ কেৰিয়াৰটোৰ কাৰণে অলপ কষ্ট কৰিবলগীয়া হ'ল 3 বছৰ বহুত ষ্ট্ৰাগল কৰিলোঁ বহুত ধেৰ কিবা কিবি মোৰ লাইফত হৈ গ'ল এইবোৰ বাদ দিছোঁ বাৰু এতিয়া কথা হ'ল এপইণ্টমেণ্টৰ কথা খুব কৈ আছে যেহেতু অসম পুলিচৰ এপইণ্টমেণ্টৰ কথা কৈ আছে ল'ৰাখিনিয়ে এপইণ্টমেণ্টটো দিব আপোনালোকে চিন্তা কৰিব নালাগে ৰিজাল্ট যিহেতু দিলে এপইণ্টমেণ্ট আপোনালোকৰ এই নৱেম্বৰ মাহৰ লাষ্টত মানে নৱেম্বৰ আপোনালোকৰ 30 তাৰিখৰ ভিতৰত আপোনালোক এপইণ্টমেণ্ট দি দিয়া হ'ব অ'কে কাৰণ কেলৈ যিহেতু টিচাৰখিনি দি লৈছে গোটেইখিনি অলপ চিজিল কৰি লওক আৰু তাৰপিছতে আমাৰ পুলিচৰ দিয়া কথা আছে আৰু পুলিচৰ যিহেতু গম পায় আপোনালোকৰ ফিজিকেলৰ কথা আছে ফিজিকেলখিনি তেওঁলোকে মানে গোটেই ফিজিকেলৰ যিখিনি বস্তু প্ৰয়োজন সেইখিনি গ্ৰাউণ্ডে ঠিক কৰিব লাগিব প্ৰত্যেকটো এপিবিএনত ঠিক কৰিব লাগিব অ'কে যিহেতু ল'ৰা বেছি আছে চ' সেইবিলাক বস্তু ক্লিয়াৰ কৰি ল'ব লাগিব ফাৰ্ষ্ট অ'কে তাৰপিছত আৰু কিছুমান ছিষ্টেম আছে ছিষ্টেমৰ মতে যাব গতিকে আমি বিচাৰিবলৈ যে আমাক ঘপককৈ দিব সেইটো কথা নহয় কিন্তু অতি সোনকালে দিব এইটো আপোনালোকে চিনাই এই মাহৰ ভিতৰত আপোনালোকে পাই যাব আৰু এডিআৰইখিনি আপোনালোকৰ ডিচেম্বৰ পাবগৈ মানে ডিচেম্বৰ ফাৰ্ষ্ট উইক পাবগৈ অ'কে ডিচেম্বৰ ফাৰ্ষ্ট উইক পাই যাব আপোনালোকৰ যিখিনি এডিআৰই অ'কে সেইখিনি এপইণ্টমেণ্ট দিব তাৰপিছত কথা হ'ল এতিয়া যিসকলে অসম পুলিচৰ মানে বস্তুখিনি ধৰি লওক যিখিনি বস্তু লাগে এখন ন'টিচ দিছে অলৰেডি ন'টিচখন মই পাইছোঁ আৰু আপোনালোকে যদি নাই পোৱা মোক ক'ব সেই ন'টিচখনত কিছুমান বস্তু নিব কৈছে কি নিব কৈছে ড্ৰেছ পেটাৰ্ণছ এইবিলাক গোটেইবিলাক কৈছে কি নিব লাগে অলৰেডি মোৰ 100% ক্লিয়াৰ হ'ল কাৰণ আমাৰবিলাক ঠিকেই হৈছে এপইণ্টমেণ্টটো দেৰিকৈ দিছে কোনো কথা নাই কিছুমান ধৰি লওক ল'ৰা ছোৱালী আছে এনেকুৱা আজিলৈকে ধৰি লওক বস্তু আৰু কিনিবলৈ বাকী আছে যিখিনি কিনিছে আৰু যিখিনি নাই তেনেকুৱা সেইখিনি ল'ৰা ছোৱালী বস্তুখিনি যোগাৰ কৰিব পাৰিছে সেইটো এটা ভাল হৈছে কাৰণ লগত পইচা অলপ লৈও যাব লাগিব সেইকাৰণে মই ভাবিছোঁ ভালেই কৰিছে অ'কে আৰু এতিয়া কথা হ'ল আমাৰ যিসকলৰ SSC মেডিকেলটো দি আহিছে তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাল হোৱাখিনি আৰু ভাল নোহোৱাখিনিকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ য'ত তোমালোকৰ ভুল হৈছে সেইখিনি নেক্সট ইয়াৰ তোমালোকে সেইটো ডাক্তৰক দেখাই লৈ কিহৰ প্ৰব্লেম আছে সেইখিনি তোমালোকে ছল্ভ কৰি ল'বা অ'কে কষ্ট কৰি যোৱা কষ্ট কৰিবই লাগিব হাৰ্ড ৱৰ্ক কৰিবই লাগিব গতিকে এবাৰ যদি হাৰি গৈছা নেক্সট ট্ৰাই কৰা নেক্সট হাৰি গ'লে নেক্সট ট্ৰাই কৰা নেক্সট যেতিয়ালৈকে আমি ছাকচেছ নহওঁ লাগিয়ে থাকিব লাগিব আমাৰ ফ'কাছটো ছাকচেছৰ ওপৰত আপোনালোকে কৰক অ'কে ছাকচেছৰ ওপৰত ডিপেণ্ড দিয়ক গতিকে ইমান মোৰ ঘুমোৱাৰ দৰকাৰ নাই কাৰোবাৰ যদি বেকগ্ৰাউণ্ডটো ভাল আছে তেতিয়াহ'লে কথাই নাই অ'কে কাৰোবাৰ যদি বেকগ্ৰাউণ্ড ভাল বোলে ককাইদেউ আছে কাম কৰা অ'কে মানে মানিহে আজিকালি মানিয়ে চব প্ৰব্লেম চব ছল্ভ কৰি দিয়ে গতিকে যাৰ ককাইদেউ আছে তেওঁলোকৰ টেনশ্যনেই নাই ভাইসকলে কাম কৰি থাকক মই যিহেতু ঘৰ ডাঙৰ ল'ৰা হ'লেও মই বহুত ষ্ট্ৰাগল কৰিছোঁ মই নিজে কাম কৰিছোঁ কাম কৰি মেলি মই এতিয়া এষ্টাব্লিছ হৈছোঁ অ'কে আৰু এটা কথা আমাৰ মানুহৰ থিংকিংটো বেয়া অ'কে মানুহে কি হয় মোক এতিয়া ঘৰত মই পদূলিটো ওলাব নোৱাৰোঁ পদূলিটো মই খোজকাঢ়িটো ওলাবই নোৱাৰোঁ মোক সুধি থাকে তই কেতিয়া যাবি আৰে চৰকাৰৰ বস্তু চৰকাৰে ন'টিচ দিব লাগিব মই তেতিয়াহে যাব পাৰিম মইতো মনে মৰ্জি গৈ মই কোনোবা এটা এপিবিএনত জইন হ'ব নোৱাৰোঁ গতিকে এইবিলাক বস্তু বেয়া কথা কাৰণ মানুহক মানে অলপ মেণ্টেলিটো মানুহ গৰম হৈ যায় গম পায় নাই মই এতিয়া ওলাই গ'লে বাইকখন ওলাই যাওঁ কাৰণ বাইকখনত পটককৈ মাতিবলৈ টান পায় বাইকখন ঘপকৈ ওলালোঁ আৰু গুচি গ'লোঁ খোজকাঢ়ি যদি যাওঁ ঢেৰ কুৱেশ্যন কেতিয়া যাবি আমনি লাগি গৈছেগৈ এইবিলাক প্ৰশ্ন কৰোঁতে আৰু এপইণ্টমেণ্টখন যদি আমাক সোনকালে দিয়াহেঁতেন তেতিয়া SSC লোৱাখিনি অলপ সুবিধা হ'লেহেঁতেন কেলৈ সুবিধা হ'লেহেঁতেন কাট অফটো কম গ'লেহেঁতেন মানে বহুত ল'ৰাই অসম পুলিচত পাইছে আৰু তেওঁলোকেও SSC দিব গৈছে যাওক মই আগতে যাব মনা কৰিছিলোঁ কিন্তু যাওক যিসকলে যাব ইচ্ছা আছে মোৰো আহিছে নাম বাট মই নাযাওঁ অ'কে মোৰ পইচা পাতি নাই আৰু মই নাযাওঁ আৰু মোৰ সেইটো পোষ্ট বেলেগ এজনে পাওক অ'কে গতিকে এইবোৰ মই মাথা মোৱা নাই মোৰ এইটোৱে হ'ব ভগৱানে যি দিছে মই তাতে সন্তুষ্ট আৰু গতিকে আপোনালোকে সেইখিনিয়ে ক'লোঁ যে আপোনালোকৰ যদি কিবা কিবি ক্লিয়াৰ হোৱা নাই বস্তুখিনি কিনি লওক এপদ দুপদকৈ বস্তুখিনি কিনি লওক মোৰ 100% ক্লিয়াৰ হৈ গ'ল মাত্ৰ নোটবুক এখন কিনিব আছেগৈ বাকী সেইখিনি আছে মই অলৰেডি চব কিনিলোৱে অ'কে তাৰপিছত 4000 পোষ্ট ওলাব কৈ আছে ওলাবতো ওলাবই সেইটো চিয়'ৰ ওলাবই ইলেকশ্যন পালেহি গতিকে আৰু 4000 পোষ্ট ওলাবই গতিকে আপোনালোকক সুযোগ দিছে সুযোগটো একচেপ্ট কৰক মানে দিন বহুত বেয়া হৈ গৈ আছে অ'কে অহাবাৰলৈ এভাৰেজ আপোনালোকৰ 53 মই কৈ থ'লোঁ এইবিধ 53 চামথিং
53 পইণ্টত যাবই অ'কে 53 ওপৰত যাবই গতিকে এভাৰেজটো 53 যাবই এইটো চিধা কথা গতিকে যিসকলে এতিয়া প্ৰিপেৰেশ্যন কৰিছে মানে কৈছোঁ নহয় এনেকুৱা প্ৰিপেৰেশ্যন কৰিব লাগিব মানে নিজৰ দেহা মানে পানী কৰি দিব লাগিব বুজি পালে গতিকে প্ৰিপেৰেশ্যনটো পূৰা কৰিব লাগিব গতিকে সপোন যিহেতু দেখিলে পুলিচ হ'ম ডিফেন্স যাম গতিকে সেইটো সপোনটো ছাকচেছ নোহোৱালৈকে লাগি থাকা যোনে যি কয় এইবোৰ মাইণ্ডেই নিদিবা মোৰ লাইফত বহুতে মোক এইবোৰ ঢেৰ কিবা কিবি ক'লে কিন্তু মই এইবোৰ একো মই মানে চব ব্ৰেইনত ভৰাই থওঁ অ'কে ইয়াত এইটোত এই খুপৰিটোত জ্বলাব লাগে ইয়াত যেতিয়া জ্বলি যাব নহয় তুমি ছাকচেছ হ'বাই বুজি পালা নাই আৰু 21 বছৰত 20 বছৰত 18 বছৰত 19 বছৰত 22 বছৰত যে ছাকচেছ হ'ব বুলি ক'তো লিখা নাই অ'কে ছাকচেছ যে 22 বছৰ বয়সতে হ'ব লাগিব কোনো এইটো কথা নাই গম পালা সেইটো কোনো লিখা নাই যে মই 22 বছৰতে ছাকচেছ হ'ব লাগিব কাৰোবাৰ দিন আছে 21ত হ'ব কাৰোবাৰ দিন আছে 18ত হ'ব কাৰোবাৰ দিন আছে 30ত হ'ব 35ত হ'ব 38ত হ'ব পুলিচত নহ'ব পাৰে কিন্তু বেলেগ ডিপাৰ্টমেণ্টত হ'ব পাৰে বুজি পালে গতিকে ষ্ট্ৰাগল কৰক আৰু ঘৰৰ যিবিলাক কাম বন সেইবিলাক কৰি থাকিব কাম বন কৰি মেলিহে ছাকচেছ হ'ব পাৰে গম পাইছা নাই আৰু আমাৰ মানুহৰ থিংকিং কিছুমান বেয়া মই আগতে যাওঁ কামত যাওঁ মানে মই অলপ অকৰা টাইপত থাকোঁ মই মানে কাপোৰ কানিবোৰ মই অলপ মানে ধৰি লওক কাম কৰা মানুহ কেনেকুৱা মই তেনেকুৱাকৈ থাকোঁ তাৰপৰা মানুহবিলাকে কি কয় ঐ লোৱা আমুক কৰ এইটো কি কৰিছে তেনেকৈ কয় যেতিয়া কয় যে পিছত যেতিয়া গম পায় ই গ্ৰেজুৱেশ্যন পাছ ছ'চিয়'লজি অনাৰ্ছ ছাবজেক্ট লৈ কৰে তেতিয়া কি কৰে তুমি তামা আহি যায় চাওক মানুহৰ থিংকিংবিলাক কেনেকুৱা এই থিংকিংবোৰ চেঞ্জ কৰিব হ'ল বুজি পালে এইবোৰ মানুহৰ এইবোৰ বেলেগ মেণ্টেলিটি মানুহবিলাক গতিকে অলপ অকৰা ভাও জুৰি থাকিব লাগে মানে নজলা ভাও জুৰি থাকিব লাগে মানে নজনা ভাও জুৰি থাকিব লাগে সি কি কয় জানিব ইচ্ছা সদায় উস্তাদি মাৰি নাথাকিব সদায় নৰ্মেল থাকিব লাগে নজনা ভাও ধৰি থাকিব লাগে যে সি ক'ব কি তেতিয়াহে আপুনি নিজৰ লাইফটো বনাব পাৰিব অ'কে বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ গতিকে ভিডিঅ'টো দিলোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব মোৰ চেনেলটো যিমান আছে মোৰ বুলি নহয় দেই আমাৰ চেনেলটো আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ যিমান বন্ধু ভাইটি ককাই ভাই সকলোলৈ বাই ভনী সকলোলৈ শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ